হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিজু ভেলী চাহ বাগিচাৰ 23 নম্বৰ লাইনত। আৰু 23 নম্বৰ লাইনত বিগত 10-15 দিনৰ আগতেই এক বানপানীয়ে ৰাইজক কোঙা কৰিছিল আৰু পুনৰ আজিৰ দিনটোত আহিল সেই বানপানী। আৰু কেমেৰা পাৰ্চন সহযোগে দেখাব সামগ্ৰিক পৰিৱেশ কিদৰে বানৰ কবলত পৰিল ডিজু ভেলীৰ 23 নম্বৰ লাইন। আৰু এইদৰেই গৃহসমূহ পানীত ডুব গৈ আছে। অঞ্চলটো প্ৰায় 12-13 ঘৰ মানুহ এইদৰে বানপানীৰ কবলত পৰিছে। আগৰ যি বানপানী হৈছিল সেই বানপানীৰ সময়ত প্ৰশাসনে তেখেতলোকক থাকিবৰ কাৰণে ব্যৱস্থা কৰি দিছিল, শিবিৰৰ ব্যৱস্থা কৰিছিল। ঠিক তেনেকৈ বৰ্তমানো এই লোকসকল ক'ত আছে, কেনেদৰে আছে, এই পৰিৱেশ আমি দেখুৱাই আছোঁ। সেই সবিশেষ জানিবৰ কাৰণে আমি আহিছিলোঁ ডিজু ভেলীলৈ। এই মুহূৰ্তত এই ঘৰখনৰ গৰাকী মোৰ লগত আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে ঘটনাটো কেনেধৰণে হ'ল, কি হ'ল বা কেতিয়াৰ পৰা হৈ আছে? ছাৰ, আমিতো কালি ৰাতি খাই বৈ শুই গ'লোঁ। শোৱাৰ পাছত আৰু ৰাতি ফটককৈ বৰষুণ আহিলে। বৰষুণ অহাৰ পাছত আমিতো শুই গৈছিলোঁ। যেতিয়া আমাৰ টোপনি ভাঙিলে ৰাতিপুৱা যেনেবাকৈ আমি 3-4মান বাজিছিলে তেতিয়া উঠি চাইছোঁ গোটেই ঘৰ ভিতৰত পানী সোমাই গৈছে। পিছত এতিয়া কি কৰোঁ, পানী সোমাই গৈছে যেতিয়া ওচৰৰ মানুহকেইটা চবেই চিঞৰ বাখৰ লাগি গ'ল আৰু যে পানী সোমাই গৈছে, ডাঙৰ পানী হ'ল। আকৌ আৰু চবেই ওলাই আৰু য'ত ত'ত আৰু ৰাস্তাৰ ওচৰত থাকিবলগীয়া হ'ল কালি ৰাতিটো। বৰ্তমান প্ৰশাসনৰ লোক আহিছেনে ইয়ালৈকে? গাঁওবুঢ়া আহিছিলে, গাঁওবুঢ়া আহি চাই গ'লহি। আৰু আপোনালোক বৰ্তমান ক'ত আছে? আমি এতিয়া স্কুলত আছোঁ। ঘৰখনৰ কি কি সামগ্ৰী আছে, কি কি আছে? সামগ্ৰী মানে আমাৰ যিমানখিনি চাউলকেইটা আছিলে চবটো ভিজি গ'ল। আৰু যিখিনি চব্জি আমি যিকেইটা বজাৰ কৰিলোঁ, বজাৰকেইটাও চব ভাচি গ'ল। আৰু ঘৰৰ কেইটামান বৰ্তন বাতি সেইকেইটা চবে ভাচি গৈছে বৰ্তমান। অঞ্চলটোত কিমান ঘৰমান মানুহ এনেকুৱা 12-13 ঘৰ হ'ব। তেনেকুৱা পানীত এতিয়াও পৰিয়ে আছে। পানীটো ক'ৰ পৰা আহি আছে? এইটো পানীটো পাহাৰৰ পৰা আহে। পাহাৰৰ বিশেষ কাৰণ পাহাৰৰ বিশেষ কাৰণ মানে কি, আগতো তেনেকুৱা অহা নাছিলে। পিছত এখন ৰাস্তা বনিছে, ৰাস্তাৰ সেইটো চালোঁ। পিছত সেইটো ৰাস্তা বনোৱাৰ পাছতেই এনেকুৱা আমাৰ ইয়াত এইটো বছৰ হৈছে পানীটো। এতিয়া আপুনি চৰকাৰলৈ কিবা আহ্বান জনাব? চৰকাৰলৈ মানে আহ্বান আৰু কি জনাম, যে আমাৰ যিখিনি খোৱা খাদ্যৰ ব্যৱস্থা লোৱা যাওক। আৰু আমি এতিয়াতো স্কুলত আছোঁ, আৰু যিখিনি বস্তু আমাৰ ক্ষতি হৈছে সেইবোৰ পূৰ কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। হয়, নিশ্চয়কৈ পৰিয়ালটোৱে আমাক জানিবলৈ দিছে যে চৰকাৰে যিখিনি বানপানী হ'লে যি সাহাৰ্য প্ৰদানৰ যি ব্যৱস্থা কৰিব লাগে প্ৰশাসনে বা চৰকাৰে, এই সকলোখিনি কৰিবলৈ তেখেতলোকে অনুৰোধ জনাইছে। আৰু লগতে এই সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চন সহযোগে দেখুৱাইছে যে কিদৰে বানৰ কবলত পৰিছে ডিজু ভেলীৰ 23 নম্বৰ চাহ বাগিচাৰ এই লোকসকল। আৰু আমি দেখুৱাই আছোঁ সেই পৰিৱেশ 15-10 দিনৰ আগতেই যি পৰিৱেশ সৃষ্টি হৈছিল কলিয়াবৰত, আৰু দ্বিতীয়বাৰ কাৰণে আকৌ কলিয়াবৰত এই বানপানীয়ে এক বিভীষিকাৰ সৃষ্টি কৰিছে। বানৰ আতংকত পৰিছে কলিয়াবৰৰ ডিজু ভেলীৰ ৰাইজ। আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ কলিয়াবৰৰ পৰা। প্ৰশাসনে অতি শীঘ্ৰে এই লোকসকলক এক সুব্যৱস্থা কৰি দিব, তাৰে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।